নমস্কাৰ বন্ধুবান্ধৱীসকল, মই এটা নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। ৰংচলত সম্প্ৰচাৰিত হৈ থকা বকুল ধাৰাবাহিকখনৰ বৰ্তমান মুকলি হৈছে। আপোনালোকে যদি বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেটসমূহ পাই থাকিবলৈ বকুল ধাৰাবাহিকখনৰ আজিৰখনতে দেখিবলৈ পাব দৰিকা আৰু মাক ঘৰলৈ আহি অধীৰৰ ওচৰলৈ যাব আৰু অধীৰৰ ওচৰলৈ গৈ তোৰ বাবে ভাল খবৰ এটা আছে। আদিয়ে উদিতিক হস্পিটেলতে বিয়া পাতিলে বুলি অধীৰৰ আগত ক'ব আৰু তেতিয়া অধীৰৰ মনটো বহুত ভাল লাগিব আৰু অধীৰে মই গমেই পাইছিলোঁ অদিতিয়ে কেতিয়াও আদিক এৰিব নোৱাৰে আৰু কালি সিহঁত আহিলে আমি সিহঁতক কালি ভালদৰে আদৰণি জনাব লাগিব বুলি অধীৰে মাক আৰু দৰিকাৰ আগত ক'ব আৰু এই সকলোবোৰ কথা মন্দিৰে শুনি থাকিব আৰু মন্দিৰৰ বহুত খং উঠিব আৰু মন্দিৰে মই কেতিয়াও এইটো কথা হ'বই নিদিওঁ বুলি মন্দিৰে চিন্তা কৰিব আৰু মন্দিৰে দেউতাকৰ ওচৰলৈ গৈ অদিতি আৰু আদি কালি আমাৰ ঘৰলৈ আহিব আৰু আপুনি এতিয়া সিহঁতক এইখন ঘৰত স্থান দিয়ে নে নিদিয়ে সেইটো আপোনাৰ ওপৰতে ডিপেণ্ড কৰিব আৰু অদিতি আৰু আদিয়ে এইটো কথা জানিব লাগিব যে আপুনি এইখন ঘৰৰ মূল মানুহজন, গতিকে আপোনাৰ সিদ্ধান্ত মতে সকলো হ'ব বুলি আদিৰ দেউতাকৰ আগত ক'ব। এতিয়া বাৰু আদিৰ দেউতাকে মন্দিৰে কি ক'ব দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰখনতে। আনফালে আজিৰখনতে আদিয়ে অদিতিক দেউতাই মোৰ বাবে সঁচাকৈয়ে বহুত কষ্ট পালে বুলি অদিতিৰ আগত ক'ব আৰু তেতিয়া অদিতিয়ে তোমাৰ দেউতাই তোমাৰ বাবে যিমান কষ্ট পাইছে পেহীয়েও মোৰ বাবে সিমানেই কষ্ট পালে, এতিয়া বাৰু পেহীয়ে মোক ক্ষমা কৰি দিবনে বুলি অদিতিয়ে চিন্তা কৰিব। এতিয়া বাৰু পেহীয়েকে অদিতিক সঁচাকৈয়ে ক্ষমা কৰি দিবনে দেখিবলৈ পাব বকুল ধাৰাবাহিকখনৰ আজিৰখনতে। যদিহে আপোনালোকে বকুল ধাৰাবাহিকখন চাই ভাল পায় তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকুৱা ধৰণৰ আপডেট মোক পাই থাকিবলৈ ধন্যবাদ।